আচাৰ সভাপতি প্ৰদীপ নাগ আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু তেখেতৰ মৃত্যুত আমি মৰ্মাহত আৰু আজি পৰিয়ালৰ লগ পাবলৈ আহিলোঁ তেখেতৰ সহধৰ্মিনীক লগ পালোঁ ল'ৰা ছোৱালীক লগ পালোঁ পৰিয়ালৰ আন সদস্যসকলকো লগ পালোঁ আৰু তেখেতসকলক আমি ভাষাৰে সমবেদনা জনাবলৈ ভাষা নাই কাৰণ অকালতে আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু আমি সুদৰ্শন ছাত্ৰ সন্থাৰ 30টা জনগোষ্ঠীয় সংগঠন আমি একেলগে কাম কৰি আছিলোঁ তেখেত আচাৰ সভাপতি আছিল আমি একেলগে সহযোদ্ধা আছিলোঁ পৰিয়ালৰ প্ৰতি আমি গভীৰ সমবেদনা জনালোঁ আৰু প্ৰদীপ নাগৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ এতিয়া যিটো পৰিস্থিতি সেই পৰিস্থিতি সম্পৰ্কত পৰিয়ালৰ লগত কথা বতৰা পাতিলেও তেখেতৰ সহধৰ্মিনী এতিয়া কণ্টেক্সচুৱেল চাকৰি এটা কৰি আছে গতিকে আমি অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে তেখেতৰ চাকৰিটো স্থায়ী কৰি দিব লাগে কাৰণ এই কণ ল'ৰা ছোৱালীকেইটাক ডাঙৰ কৰিবলৈ তেখেতৰ চাকৰিটো স্থায়ী হোৱাটো অত্যন্ত দৰকাৰ গতিকে চৰকাৰে চাকৰিটো স্থায়ী কৰি দিব লাগে আৰু ল'ৰা ছোৱালীকেইটা পঢ়াৰ দায়িত্বটো অসম চৰকাৰে ল'ব লাগে কাৰণ আদিবাসী সমাজৰ উত্তৰণৰ কাৰণে প্ৰদীপ নাগে নিৰলসভাৱে প্ৰচেষ্টা চলাই আছিল গোটেই জীৱনটো কেৱল আদিবাসী জনগোষ্ঠীৰ কল্যাণৰ কাৰণে আৰু লগে লগে অসমৰ জাতীয় জীৱনৰ আন বিষয়টো তেখেতে সন্মুখৰ পৰা নেতৃত্ব লৈছিল তেখেত কেৱল আদিবাসী জনসাধাৰণৰ মাজতে আবদ্ধ নাছিল যেতিয়াই আছু আৰু 30 জনগোষ্ঠী সংগঠন আমি একেলগে কাম কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া তেওঁ অসমৰ আন জাতীয় সমস্যাবিলাকৰ সমাধানৰ কাৰণেও ছাত্ৰ সন্থাৰ লগত একেলগে সন্মুখৰ পৰা নেতৃত্ব লৈছিল গতিকে অসম চৰকাৰে তেখেতৰ সহধৰ্মিনীৰ যিটো কণ্ট্ৰেকচুৱেল চাকৰি সেইটো স্থায়ী কৰি দিব লাগে ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ দায়িত্ব অসম চৰকাৰে সম্পূৰ্ণভাৱে ল'ব লাগে আৰু আজি আমি সহধৰ্মীৰ লগত কথা বতৰা পাতিলোঁ তেখেতসকলৰ যিটো পৰিয়ালৰ যিখিনি আধ্যাত্মিক কাম সেইখিনি শেষ হোৱাৰ লগে লগে পৰিয়ালটোৰ লগত আমি সততে যোগাযোগ ৰাখিম আচাৰ বিষয়ববীয়াসকলৰ লগত আমি কথা পাতিম তেখেতক আজি সহধৰ্মিনীগৰাকীক আমি কৈছোঁৱেই যে আমাৰ ফালৰ পৰাও আমি চৰকাৰক এই সম্পৰ্কত আমি আহ্বান জনাম আৰু তেখেতক এই কথা আমি আশ্বস্ত কৰিছোঁ যে তেখেতৰ ল'ৰা ছোৱালীকেইটাক ভালকৈ পঢ়াওক আৰু পঢ়োৱাৰ ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সন্মুখীন হয় আমি সুদৰ্শন ছাত্ৰ সন্থাই আচাৰ লগত কথা বতৰা পাতি যি ধৰণে সমৰ্থন দিব লাগে সম্পূৰ্ণ সমৰ্থন আগবঢ়াম কাৰণ ল'ৰা ছোৱালীকেইটা এটা তৃতীয়মান এটা অষ্টম শ্ৰেণীৰ ছোৱালীজনী অষ্টম শ্ৰেণীৰ ল'ৰাটো তৃতীয়মানৰ গতিকে তেওঁলোকো ভাল মানুহ হ'ব লাগিব এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা সম্পূৰ্ণ ধৰণৰ আমি সমৰ্থন সহযোগিতা আগবঢ়াই আমি সাৰথি হিচাপে পৰিয়ালটোৰ ওচৰত আমি থিয় দিম আচাৰ লগতো কথা বতৰা পাতিম আৰু আমি সুদৰ্শন ছাত্ৰ সন্থাই পৰিয়ালটোৰ লগত সদায় সাৰথি হিচাপে আমি থিয় হৈ থাকিম আনটো বিষয় হ'ল বহাগে আৰম্ভ কৰিছে বছৰটো গতিকে বহাগে আৰম্ভ কৰা বছৰটো যাতে আমাৰ সকলোৰে কাৰণে আশাৰ বছৰ হয় এই অহা এপ্ৰিল এই বছৰটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বছৰ এই বছৰটোত আমি সিদ্ধান্ত ল'ব লগা বছৰ আৰু সিদ্ধান্ত পাবলগীয়া বছৰ এইখিনি সময়তে আমাক কেতবোৰ ফলাফল লাগিব আৰু বিশেষকৈ অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত আমাৰ খিলঞ্জীয়া মানুহৰ এইখন অসমত যাতে প্ৰভুত্ব থাকে সৰ্বকালৰ কাৰণে যাতে নিৰ্ণয় গতিকে নিশ্চিত হয় তেনে ফলাফল আমাক লাগিব আৰু অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিয়ে প্ৰতিবেদন দিছে ৰক্ষা কৱচ কেনেধৰণৰ হ'ব লাগে আৰু অসম চৰকাৰে ইতিমধ্যে কৈছে যে 67টা বিষয়ৰ ভিতৰত অসম চৰকাৰ আওতাত থকা বিষয়বোৰ কাৰ্যকৰী কৰিব ইতিমধ্যে 38টা বিষয়ৰ ওপৰত সিদ্ধান্ত হৈ গ'ল আৰু কেতবোৰ বিষয় আছে আৰু বাকীবোৰ বিষয় কেন্দ্ৰীয় চৰকাৰ আওতাৰ ভিতৰত পৰিব কিন্তু আমি কৈছোঁ যে দুইখন চৰকাৰে উভয় চৰকাৰে গোটেইবোৰ পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব আৰু এতিয়া আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল যে আমাৰ স্থানীয় নিকায় বিধানসভাৰ সংসদত অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে 100% আসন আমাক সংৰক্ষণ লাগে কাৰণ খিলঞ্জীয়া মানুহে শাসন কৰাৰ অধিকাৰ পাব লাগিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে যিখিনি আসন সংৰক্ষণ হৈ আছে সেইখিনি আসনত অবৈধ বাংলাদেশে নিৰ্বাচন খেলিব নোৱাৰে বাকি থকা আসনবিলাকতো আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ হ'ব লাগিব খিলঞ্জীয়া মানুহে যাতে
সকলোবোৰ আসনত যাতে একমাত্ৰ খিলঞ্জীয়া মানুহে যাতে পাব পাৰে তাৰ কাৰণে আসন সংৰক্ষণ লাগিব আৰু এই বছৰটোত সাংবিধানিক ৰক্ষা কৱচ হিচাপে অসমৰ স্থানীয় নিকায় বিধানসভা সংসদৰ 100% আসন যাতে সংৰক্ষণ কৰে তাৰ কাৰণে প্ৰয়োজনীয় সংবিধান সংশোধন লাগিব সংশোধন চৰকাৰে কৰিব লাগিব আৰু সকলো জাতি জনগোষ্ঠীৰ সমপ্ৰতিনিধিত্বৰে এখন উচ্চ সদন লাগে এতিয়া বহুত অসমৰ সৰু সৰু জাতি জনগোষ্ঠী আছে যি বিধানসভায় নাপায়গৈ গতিকে এখন উচ্চ সদন আমি বিচাৰি আছোঁ সকলো জাতি জনগোষ্ঠীৰ সমপ্ৰতিনিধিত্বৰে সেইখনো আমি এই বছৰটোত বিচাৰিছোঁ সংবিধান সংশোধন দৰকাৰ হ'ব অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে সংবিধান সংশোধন লাগিবই আৰু বিপ্লৱ সভা কমিটিয়ে ইনাৰ লাইনৰ কথাও কৈছে মুঠৰ ওপৰত এই বছৰটোত আমাক সাংবিধানিক ৰক্ষা কৱচৰ ফলাফল আমাক লাগে আৰু সেই ফলাফল আমি বিচাৰিছোঁ আৰু এই বছৰটোত যাতে এই ফলাফল পাব পাৰোঁ সেই লক্ষ্যৰে আমি আগবাঢ়ি যাম এই দিশত আমি ৰাইজৰ অভিভাৱক